নমস্কাৰ। আমি আচলতে ৪৬তম এইবাৰ পুৰণকটী বহাগী উৎসৱ। আমাৰ এই বহাগী উৎসৱটো 1981 চনৰ পৰা অবিৰতভাৱে চলি আছে আৰু আমাৰ যি এটা সাধনা পুথিভঁৰাল আছে, সাধনা পুথিভঁৰাল সজনত এই উৎসৱটো আমি একেৰাহে নিৰবিচ্ছিন্নভাৱে এই ৰাইজৰ সহযোগত আমি উদযাপন কৰি আহিছোঁ। আৰু এইবাৰো আমি ৪৬তম বহাগী উৎসৱটি মানে দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰিবলৈ আমি মনস্থ কৰিছোঁ। ইতিমধ্যে আমাৰ যি বহাগী উৎসৱৰ সাংস্কৃতিক সন্ধিয়া তাৰ বাবে আমাৰ নিমন্ত্ৰিত অতিথি গায়ক কণ্ঠশিল্পী নিমন্ত্ৰণ কৰাইছে বাবু বৰুৱা, মিছ সুমিৰাণী আৰু আমাৰ স্থানীয় কণ্ঠশিল্পী আছে ভিতালী কলিতা। তাৰ লগতে আপোনালোকে জানেই যে বৰিহাট আমাৰ দক্ষিণ কামৰূপ গৌৰৱ হিমাংশু প্ৰসাদ দাসদেৱৰ মানে এটি বিহু দল, বিভিন্ন কলা কৃষ্টি বিহু দল এটি মানে হেৰি কৰিছে, মানে গঢ় দিছে। আৰু সেই বিহু দল বহাগী বিহু দলটোকো আমি আমাৰ এই মঞ্চৰ বাবে আমন্ত্ৰণ জনাইছোঁ। আৰু তাৰোপৰি দিনৰ ভাগত ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰ অনুষ্ঠিত কৰা হ'ব, খেল ধেমালি থাকিব আৰু আকৰ্ষণীয় আমাৰ যি কুইজ প্ৰতিযোগিতা আছে, ভেকশ্যন প্ৰতিযোগিতা, এনেকৈ বিভিন্ন ধৰণৰ অনুষ্ঠান আমাৰ ইয়াতে উপভোগ কৰিব মানে আমি আয়োজন কৰিছোঁ। আৰু আশা ৰাখিছোঁ মানে আপোনালোকৰ এই মানে চেনেলৰ যোগে আমাৰ সদৌ অসমবাসীক আমি আহ্বান জনাইছোঁ, আমাৰ অঞ্চলবাসী ৰাইজক আহ্বান জনাইছোঁ যে আমাক এই উৎসৱটি সাফল্যমণ্ডিত কৰাত সকলোৱে সহায় সহযোগ কৰক আৰু সকলোৰে উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আজিৰ অনুষ্ঠান আছিল আমি প্ৰথমতে আচলতে যোৱা মাঘ বিহুৰ প্ৰথম পহিলা মাঘত আমি প্ৰথম বৰণি সংগ্ৰহ কৰিছিলোঁ। আমাৰ গাঁৱৰে এজন মানে সমাজসেৱক যুৱক সমাজকৰ্মী, তেখেতে আমাক প্ৰথম বৰণি দিছিল, আমি সেইটো সংগ্ৰহ কৰিছিলোঁ। আৰু তাৰ পিছৰ পৰা আমি নিৰবিচ্ছিন্ন লাগি আছিলোঁ। আৰু আজি আমি এটি শুভ দিন চাই এই বহাগৰ এই যিহেতু বহাগৰ লগতে বিহু জড়িত আৰু সেইকাৰণে বহাগৰ প্ৰথম পহিলা বহাগতে আমি আজি লাই খুঁটাটো স্থাপন কৰিবলৈ মানে মন মেলিছিলোঁ। আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ছয়গাঁও অঞ্চলৰ সমাজকৰ্মী সকলোৰে জ্ঞাত, সকলোৱে পৰিচিত মাননীয় বলঞ্চন্দ্ৰ মেধি ডাঙৰক আমি লাই খুঁটা স্থাপন কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছিলোঁ। আৰু তেখেতে আহি আমাৰ লাই খুঁটা স্থাপন কাৰ্যসূচীটো সমাপন কৰিলে। বিহুৰ কাৰ্যসূচী কেইদিন থাকিব হ'ব এইবাৰ? আমি হয়তো ভৱিষ্যতে আমাৰ এইবাৰ ৪৬তম আমাৰ 50 বৰ্ষ যেতিয়া সোণালী জয়ন্তী যেতিয়া উপনীত হ'ম, তেতিয়া আমি হয়তো ইয়াতকৈ আৰু প্ৰসাৰভাৱে আমি মানে আয়োজন কৰিবলৈ চেষ্টা কৰিম। কিন্তু আমি এদিনীয়াকৈ